আমাৰ উৰিয়ামঘাটত ৰেংমা সীমান্ত ৰেংমা বনাঞ্চল আৰু দক্ষিণ নাম্বৰ বনাঞ্চলত যি উচ্ছেদ হৈছিল দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ আজি অন্ত পৰিছে। ৰাণানগৰ, মধুপুৰ, হাতীডুবি, হালদিবাৰী এইকেইখন গাঁও অবৈধ যিসকল মিয়া লোক আছিল তেওঁলোকক ইতিমধ্যে উচ্ছেদ কৰা হৈছে। দুটা পৰ্যায়ত কৰোঁতে প্ৰায় 15,000 বিঘা মাটি তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হ'ল আৰু ইয়াৰ পৰৱৰ্তী অৱস্থাত আৰু কেইবাখন গাঁৱলৈ চৰকাৰী বন বিভাগৰ দ্বাৰা উচ্ছেদৰ নটিচ যাব। মহামান্য ন্যায়ালয়ে যি সময়সীমা নটিচ যোৱাৰ এটা সময় বান্ধি দিছে, আগতে এসপ্তাহতে হৈছিলে, এতিয়া অলপ সময় বঢ়াই দিছে, কিন্তু উচ্ছেদ কৰিবলৈ এটা গাইডলাইন দিছে। সেই গাইডলাইন অনুসৰি ইয়াৰ কেইবাখনো গাঁৱত আহি থকা দিনত উচ্ছেদ হ'ব। মই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ বলিষ্ঠ নেতৃত্বত এই অঞ্চলত 15,000 বিঘা মাটি উচ্ছেদ হৈ ইয়াৰ প্ৰকৃতিয়ে যে সুস্থভাৱে উশাহ ল'ব পৰা এটা পৰিৱেশ হৈছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। তাৰ লগতে খিলঞ্জীয়া লোক, থলুৱা লোকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি আজি সন্মানীয় আমাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়া, আমাৰ বিজেপি দলৰ ৰাষ্ট্ৰীয় সম্পাদক, আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, তেখেতসকলে আহি ইয়াতে পৰিদৰ্শন কৰাৰ লগতে যিসকল লোক জড়িত হৈ আছিল, বিষয়া, কৰ্মচাৰী, পুলিচ, প্ৰশাসন, আমাক সকলোকে উৎসাহ যোগোৱাৰ বাবে তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আমি টিভিত দেখিছিলোঁ যে উচ্ছেদ কাৰ্য চলি আছে আৰু আমাৰ চৰকাৰে ইতিমধ্যে এই উচ্ছেদ কাৰ্যসূচী চলাই আছে আৰু নিশ্চয় আপোনালোক গম পাইছে 15,000 বিঘা মাটি ইতিমধ্যে উচ্ছেদ কৰা হৈছে আৰু 1,000 বিঘা মাটি উচ্ছেদ কৰা হ'ব আৰু নিশ্চয় আপোনালোক দেখা পাইছে ইয়াত শ বিঘা মাটি ইতিমধ্যে তামোল গছ, পুখুৰী এনেকৈ দখল কৰি মানুহবিলাকে ইয়াত বহিছিল অবৈধভাৱে, কাৰণ এইটো ফৰেষ্ট, কিন্তু ইতিমধ্যে আমি গম পাইছোঁ এই মানুহবিলাক কোনো লোকেল মানুহ নাছিল, কোনোবা ধুবুৰীৰ পৰা আহিছিল, কোনোবা শিলচৰৰ পৰা আহিছিল, কোনোবা মানকাছাৰৰ পৰা আহিছিল, এনেকৈ আহি এই অঞ্চলটোত ভৰি পৰিছিল আৰু নিশ্চয় আপোনালোক জানে কোৰ্টে নিৰ্দেশ দিছিল এওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে আৰু সেইকাৰণে চৰকাৰে ইতিমধ্যে এই উচ্ছেদ কাৰ্যসূচী ইতিমধ্যে হাতত ল'লে আৰু 15,000 বিঘা ইতিমধ্যে উচ্ছেদ কৰিছে আৰু 1,000 বিঘা মাটি উচ্ছেদ কৰা হ'ব। তো আমি টিভিত দেখিছিলোঁ আৰু আজি গোলাঘাটলৈ অহা হৈছিল আৰু গোলাঘাটত আহোঁতে ইতিমধ্যে আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক লগ পাইছিলোঁ, আমাৰ এই সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক লগ পাইছিলোঁ আৰু তেওঁলোকক লগ ধৰি কৈছিলোঁ যে উচ্ছেদ অঞ্চল অলপ চাব বিচাৰিছোঁ আৰু ঠিক তেনেকৈ ইয়াত উপস্থিত আছোঁ। নিশ্চয় আপোনালোকেও দেখিছে যে ইয়াত শ বিঘা তামোল গছ ৰুইছে, ইয়াত ডাঙৰ ডাঙৰ ফিচাৰী খনা হৈছে আৰু তেনেকৈ এই বনাঞ্চলটোক দখল কৰিছিল অসমৰ বিভিন্ন ঠাইৰ পৰা অহা অবৈধ যিসকল নাগৰিক তেওঁলোকে দখল কৰিছিল। উৰিয়ামঘাটৰ এই উচ্ছেদ কাৰ্য ইতিহাসত লিখা থাকিব, অসমৰ ইতিহাসত লিখা থাকিব। ভাৰতবৰ্ষতো ইমান ডাঙৰ উচ্ছেদ হোৱা নাই যিটো উচ্ছেদ ইয়াত হ'ল। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম আৰু বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক ধন্যবাদ জনাম, জিলা প্ৰশাসন, ফৰেষ্ট ডিপাৰ্টমেণ্ট সকলোকে ধন্যবাদ জনাম। এই অঞ্চলটোত যেতিয়ালৈকে মানুহ নাহিব তেওঁলোকে আচলতে কেনেধৰণে বেদখল হৈ এই কথাটো অনুমান কৰিব নোৱাৰিব আৰু এই কথাটোৱে প্ৰমাণ কৰে যে এনেকৈ কিমান বনাঞ্চল বেদখল হৈছে তাৰ কোনো হিচাপ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে তাৰ তথ্য দিছে। ইয়াৰ ছাপোৰ্টত কোনোবাই কৈ আছে সেই কথাটো আমি কেৰেপ কৰা প্ৰশ্ন উঠিব নোৱাৰে। ইতিমধ্যে বিধায়ক ডাঙৰীয়া আৰু আজিও আমাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া আহিছে, আমি বিভিন্ন আলোচনা কৰিছোঁ। আমি ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নৈতিকভাৱে নহয় কায়িকভাৱেও ইয়াত সমৰ্থন দিয়া দৰকাৰ। এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক শক্তিশালী কৰা দৰকাৰ যে এই ব্যৱস্থাটোৱে অৰ্থনৈতিক ব্যৱস্থাই নহয়, ই বিভিন্ন ধৰণৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু তাৰ লগে লগে অৰ্থনৈতিকভাৱে যিটো ছাপ্ৰেছ কৰাৰ যিটো চিন্তা আছিলে চিন্তাটোক কিন্তু উচ্ছেদ কৰিছে। এই কথাটো ভাবিব লাগিব। অসমীয়া জাতি ভেটি মাটিৰ লগত যিটো কথা আছিলে এই গোটেই ব্যৱস্থাটো ইয়াৰ লগত জড়িত হৈছে। সেইকাৰণে মোৰ মতে এই উচ্ছেদ কাৰ্য আৰু চলিব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সম্পূৰ্ণ ধৰণে সহায় সুযোগ কৰিব লাগে। মই আশা কৰিম
যে ভৱিষ্যতে মুখ্যমন্ত্ৰী যি উচ্ছেদ চলাব এই জাতিৰ স্বাৰ্থত চলাব আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কোনো শক্তিয়ে মোক ৰখাব নোৱাৰে আৰু মই সেইকাৰণে আমি ভাবোঁ যে এই অঞ্চলটোত যি অৰ্থনৈতিকভাৱে দেখা তেনেকৈ লাগে যে উচ্ছেদটো কিয় কৰিছে এতিয়া আৰম্ভ কৰিছে কোনোবা বাহিৰৰ মানুহ আহি পেলাই যে বাংলাদেশী সকলো মানুহ তেওঁলোককো থাকিবলৈ দিব লাগে আৰু কংগ্ৰেছে ইয়াৰ ছাপৰ্টত বহুত কথা ক'বলৈ আৰম্ভ কৰিছে কংগ্ৰেছৰ কথা বাদ দিয়ক কংগ্ৰেছটো এতিয়া গান কেছ কংগ্ৰেছৰ কথা শুনোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে বিৰোধীৰ কথা শুনাই প্ৰশ্ন উঠিব নোৱাৰে এইটো অসমীয়া জাতিৰ স্বাৰ্থত অসমৰ ভৱিষ্যতৰ স্বাৰ্থত এই উচ্ছেদটো বহুত ইম্পৰ্টেণ্ট আৰু সেইকাৰণে মই ভাবোঁ আমি পুনৰবাৰ এইটো শুভেচ্ছাৰে আচলতে শেষ নহয় সমগ্ৰ অসমবাসীয়ে নৈতিকভাৱে সমৰ্থন দিব লাগিব আৰু এটা কথা আপোনালোকে জানি ভাল পাব এই উচ্ছেদ চলা সময়ত আমি সংসদত আছিলোঁ তেলী ডাঙৰীয়া আছিলে আমি সকলোৱে সংসদ চলি আছে সেই সময়ত এইটো ব্যাপকভাৱে চৰ্চা হৈছিল আৰু বহু জাতীয় দেশৰ প্ৰতি ভাল পোৱা মানুহবিলাকে কিন্তু এই উচ্ছেদটোক তাৰ পৰাই সমৰ্থন কৰিছে এই কথাটো কিন্তু মই আপোনালোকৰ জৰিয়তে ৰাইজক জনাব বিচাৰিম ভাল পাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত